এই আমি হাঁহি ফুৰ্তিহে কৰোঁ কিন্তু আমাৰ মছলা নাই ঘুমে উঠি মানে মুখ চুখ ধোৱা নাই ডাইৰেক্ট পানী লৈছোঁ পানী লৈ পেলাই যাই আছোঁ আৰু কথা হ'ল কি খুৰাহঁতৰ চলিগিলা আহিছিল মানে ফাকুৱা চাকুৱা খেলিবৰ কাৰণে আৰু মইতো জাষ্ট উঠিলোহে ঘুমে উঠিকে আহিছোঁ মানে সহায় কৰিবৰ কাৰণে আৰু অৱস্থা বেয়া আৰু জাষ্ট মই ঘুমেই উঠিলোঁ সেইকাৰণে মোৰ মানে ফাকুৱা খেলিব যাওঁ না আৰু এই যে গা চা ধুই আছে গা চা ধুই উঠিহে ৰং লগাব সেইকাৰণে ৰং চং লগাওঁ নাই জীয়াই পানী মাৰি খেলাল এটা মোক ফাকুৱা লগালে গা চা নালাগিল নহ'লে এনেকৈ লগাই দিলে কি হৈছে চেনি দিয়ে চাহ দিছে চেনি দেউতাৰে পুৰা চাহ বহি আনিছে তোৰ কাপ তাইৰে কাপ মোৰ কাপ দেউতাৰ লাগি মই কি খামে মই চেনি দিয়ে চাহ একো নহয় দে একদিন খালে বুলি কৈছে চেনি দিয়ে চাহ নাখায় মই চেনি দিয়ে চাহ খালি পেটৰ অসুখ হ'ব দাৰ্গিনা কি মানে দাৰ্গিনা মাছ মাজিলো সিহঁতৰ দমকলৰ পানী যি দমকলৰ মানে হেৰি নকৰে ফিল্টাৰ চিল্টাৰ নকৰে নহয় তাতো ৰং লাগছে নে আৰু এই পানী গৰম কৰিছো মাইৰ কাৰণে এইটো মায়ে তাৰমানে থল লাগি আছে কি কৰিম কি নকৰিম হৈছে আজি ইমান দিনৰ মূৰত আহি ৰাতি পাইছিল আজিকালি চাই আছে কি কৰিম কি নকৰিম আৰু মই তোৰ পানী গৰম কৰিছো আৰু তই বঢ়িয়াকে গাটো ধুলো আৰু এইকেইটা আমাৰ গাঁৱৰ চিয়াকেইটাই মানে পুৰা ফাকুৱা খেলি আছে হা কিমান পইচা উঠিল তহঁতৰ কিমান পইচা উঠিল হা তোৰ ৰচত তহঁতে কিবা ফটা কেইটা লগাও নাই একদি কি থলি এইও লগা নাই ফটা এইও লগা নাই ফটা ইয়ে ইহঁতকেইটা কাটিছা হা এইটা দিয়ে লগাই দিয়ে লগো ইয়ে এই দেউতা তাৰমানে বজাৰত যাব আছে আৰু এই এনেকা বহি আছে এই মায়া তাৰমানে কিবা কৈ আছে আৰু চলি মুখাই মোকো দি লাগিলে পুৰা ভৰ্তি কৰি লাগি বা বেলেগ দিছে গাত অলপ দেৰিকে ধুম আৰু কথা হ'ল কি এইগিলা পুৰা লগে চগে দেখি আছে চলিগিলাকে আৰু মই খেলিব লাগি যাৱা হোৱা নাই কাৰণ ইটো কামত ব্যস্ত ৰাইজৰ মন্দিৰত কাজ আছে গতিকে পাত কাটি উঠি গাত উঠি আকৌ কেইটামান ৰিজ বনাওঁ আৰু কলি চাই আছে মানে ৰ'দ পুৱাই ৰাইজৰ মন্দিৰৰ কাজ আছে গতিকে অকণমান পাত কাটব লাগি আহিছোঁ পাত অকণমান কাটব লাগিব কাৰণ গাজি চাজি দিব লাগিবতো গতিকে পাত অকণমান কাটবৰ কাৰণে আহিছোঁ কিন্তু কথা হ'ল কি আমাৰ শাক্তিখান নাই আমাৰ শাক্তি এখন আছিল কথা হ'ল কি ইঘৰে নাই সিঘৰে নাই মানে বেলেগৰ বস্তু বেলেগ বুজি নাপালোঁ সেইকাৰণে শাক্তিখন ভাঙি থাকিলে আমাৰ ব্যৱহাৰ কৰিব নকৰা নহয় ভাঙি দিলে আৰু কটাৰী অৱস্থা নাই এতিয়া এইখানে তাৰমানে শাক্তি কৰি লগাই পেলাই টানি পেলাই পাত কাটিম আৰু কথা হ'ল কি আমাৰ আছে কলগছ এইকেইডালে পৰা কাটব নোৱাৰা আঠিয়া কল এইকেইডালে আছে ইয়াৰ পৰা কাটব লাগিব চব মানে বৰষুণ দি পেলাই শিল দি পেলাই পাতগিলা পুৰা ফাটি গৈছে হ'লেও তাৰ পৰা বাচি তাৰমানে কাটিম আৰু শাক্তি নাই যিহেতু এনেকৈ কিবা এডাল বিচাৰিব লাগিব লৰু চৰু ইয়াৰ পৰা লৰু বা ইয়াৰ পৰা কিবা বিচাৰিম আৰু এইডালে লৈ লওঁ লৈ পেলাই এইডাল দিয়ে দিম আৰু পাতখিনি কাটা হৈ গ'ল এতিয়া পাতখিনি চিয়াওঁ পিছে দুখন পাতে পালোঁ আৰু দুখন পাতা হৈ গ'ল মানে পাত চিয়া হৈ গ'ল আৰু এতিয়া বঢ়িয়াকৈ থৈ দিওঁ ইয়াতে থ'লে আকৌ এখন ছাগলী খাব গতিকে টিঙৰ ওপৰত পাতখিনি থৈ দিছোঁ তাৰমানে অকণ শুকাও হ'ল আৰু ছাগলীও নাখায় তাৰমানে আৰু এই দেউতাও বজাৰৰ পৰা আহি পাৱাৰ লগে লগে মায়ে তাৰমানে উঠি আহিছে উঠি পেলাই তাৰমানে বজাৰ চাই আছে কিবা দাই ধৰিয়ে আছে দাই নধৰাকৈ নাথাকে দাই ধৰা নাই আৰু তাৰমানে ৰাইজৰ কাজ আছেতো গতিকে নাৰিকল চাৰিকল লৈছে আৰু ভাত চাত একো খাৱা নাই গতিকে এই ৰুটি লৈছে ৰুটি খাব লাগিব আৰু তিয়ঁহ বিলাহী আদা মুখা আনিছে আৰু মাটি দালি আৰু আদাখিনি দেখাবা মায়ে কি মানুহ কিবা এটা কমেণ্ট পাছ কৰিছে মই জানো কি কৈছা কি আনিছে আদা নালিও ক'লা হয় ইমান অকণমান আদাটো আনি থ'ব পাৰা সেইগিলা ক'লে হয় বাৰু বাদ দি যায় সেইগিলা আৰু এই আনিছে আমাৰ তিতাকেৰেলা খাই কোনে ভাল পায় কমেণ্ট কৰি জ্বলাব আৰু বহুতে কেঁচাইও খায় এই আমাৰ ছাগলীটোৱে মানে কি হ'ব এটা ভিতৰত সোমাই লৈ পেলাই এইগিলা গোটাই বগৰালা এই গোলাপ ফুলডাল আছিল গোলাপ ফুলডাল বগৰালা এইডাল আছিল এইডাল খালা আশে ফুলডাল খালা চব খালা এই ভাই এইফালে বঢ়িয়াকৈ চাহ বনাই আছে আৰু এয়া চাহ বনাই বিহিন আমাৰ এইটোৰ অৱস্থা বেয়াকৈ লৰি যায় ঘূৰি যায় কিবা হৈ যায় এইটোৰ অৱস্থা বেয়া হৈছে আৰু সেইটোতো উলটি পৰিয়ে আছে এই পইচাও নাই ইমানেই দুখীয়া মানে কি কৰবি গাইছ হাঁহিহে থাকোঁ ফূৰ্তি কৰি থাকোঁ আমি হাঁহি ফুৰ্তিহে কৰোঁ কিন্তু আমাৰ মছলা নাই গতিকে আমি সেইকাৰণে এনেকুৱা এটা আনিব পৰা নাই কি কৰবি আমাৰ মানে ইমানেই অভাৱ বনে চাহে খামিতা এয়া মায়ে তাৰমানে আৰু এয়া ভাতৰ কাৰণে ৰেডি হৈ আছে মানে মায়ে থকা মানুহটো গতিকে মায়ে তাৰমানে অকণমান সোনকালে খাব আৰু আমাৰ খানা তাৰমানে খুৰাহঁতে দিব যি তাতে তাৰমানে খাব লাগিব খানাটো আৰু অকণমান পিছত যাম যেনেহ'লে মন্দিৰলৈকে যাম আৰু অলপমান পিছত এতিয়া চাহটো খাই লওঁ দেউতা এতিয়া মন্দিৰত যাব ওলাইছি আমি ৰিলছ বনাই আছো চুচি দেখো আঁঠুৰ ওপৰত পিন্ধা দুটামান ৰিলছ বনালো আৰু কথা হ'ল কি এতিয়া ভাত খানা কৰি আছে মই এতিয়া ভাত নাখাওঁ মায়ে দুটামান ভাত কৰি দিওঁ ভাত কৰি পেলাই তাৰ পৰা মই যাওঁ একবাৰ মন্দিৰলৈকে আৰু সেইটো দি মাইক্ৰফোনটো দি এইবিলাক তাৰমানে মাইক্ৰফোনটো এই মইনা একদিন পেলালে আৰু মায়ে গ'ল পেলাও নাই আৰু ভইচটো কেনেকৈ হৈছে কমেণ্ট কৰি জনাওকচোন একবাৰ ভাল লাগে মন্দিৰত যাবৰ কাৰণে ওলাই ৰেডি হৈ গ'ল এইটো মইনা দেখা নাই নেট খাই গৈছে ক'লা কাৰণে আৰু মই বঢ়িয়াকৈ যাব আছোঁ যাই আহোঁ একবাৰ মন্দিৰৰ পৰা
দেখি আছো চাই থাকো মন্দিৰৰ দৃশ্য দেখি আছো সেইফালে মন্দিৰলৈকে আৰু গাঁৱৰ মানুহে এটা বহি আছে আৰু বাহিৰতো বহি আছে বঢ়িয়াকৈ মাছ জেগাই আছে মন্দিৰত সেৱা কালিলো আৰু এতিয়া ঘৰৰ ফালে আহি আছো কালি আকৌ ৰাতিপুৱা ডিউটিও আছে আৰু এতিয়া আকৌ ভাত খাবলৈ যাব লাগিব ইয়াত দবাকেইটা বৰষুণ দিছে আৰু শুবাও আৰু শুবালৈয়ে আৰু এতিয়া যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰে তেনে চেনেল ছাবস্ক্ৰাইব কৰে আৰু ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক শব্দ শুনিব পাইছে নাই কমেণ্ট কৰি জনাওক বাই বাই গুড নাইট